আজি পবিত্ৰ শাওন মাহৰ দ্বিতীয়টো সোমবাৰ আৰু এই দ্বিতীয়টো সোমবাৰত পুৱাৰে পৰাই অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হ'ল যোৰহাটৰ শ্ৰী শ্ৰী শিৱ দেৱালয় হাতীগড়ত আৰু এই ঐতিহাসিক হাতীগড় দেৱালয়ত পূৰ্বৰে পৰাই এক মহিমামণ্ডিত দেৱালয় আৰু সেয়েহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকে পবিত্ৰ শাওন মাহত আহি এই দেৱালয়ত শিৱ বাবাৰ চৰণত এগছি বন্তি জ্বলাই নিজৰ মনোবল নিজৰ ইচ্ছা শিৱ বাবাৰ আগত প্ৰকাশ কৰি বহু সময়ত আসলতে সেয়া সাফল্যমণ্ডিত হোৱা পৰিলক্ষিত হৈছে সেয়েহে এই ঐতিহাসিক শিৱ দেৱালয়ত প্ৰত্যেক বছৰে আসলতে অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হয় আৰু আমি দেৰি নকৰি পোন প্ৰথমে আজি এই শাওন মাহৰ দ্বিতীয়টো সোমবাৰত পুৱাৰ ভাগত আপোনালোকক আজি এই শিৱ দেৱালয়ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং এনিমেশ্যন মিউজিক আৰু সাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ এনজে প্ৰডাকশ্যন ইয়ৰ ভিজন আৱাৰ ক্ৰিয়েশ্যন আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী এনজে প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক